ৰখি থাকোঁতে এইখিনি মানে নজৰত আহিলে তো ইয়াতে মানে সৰুৰ পৰা ডাঙৰ মানে ঢোল আছে। তো মই প্ৰথমে এই ঢোলটোৰ দামটো সুধিম কিমান দাম আহিব। এইটো বেছি দাম নহয়, 1600 টকা। 1600 টকা। আৰু তোমাৰ ইয়াত আৰু এটা সৰু দেখিছোঁ, সৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে, তো এইটো কিমান? এইটো 600 টকা। 600 টকা, মাত্ৰ 600 টকা। নগাঁৱৰ পৰা যেতিয়া আপোনালোক এনেকৈ অহা যোৱা কৰে এই দলঙৰ ওপৰেদি তলত আপোনালোকে বিভিন্ন ঢোলৰ দোকান দেখা পোৱা যায়। বহাগ বিহু আহি গৈছে, তো আপোনালোকে চাই ভাবি আছে যে ঢোলৰ দামবিলাক কেনেকৈ, বা মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীলৈ এটা ঢোল লাগে, তো ক'ত পাম, কেনেকৈ কিনিম, কিমান টকা ল'ব, তো গোটেইখিনি জানিবৰ কাৰণে মই আহিছোঁ মানিক দাৰ ওচৰলৈ। আৰু মানিক দাৰ ভিতৰত মানে ঢোল চোল বনাই আছে, আৰু গৈ কিনে ধুনীয়াকৈ মানিক দাৰ লগত কথা পাতোঁ। তো ব'লা যাওঁ মানিক দাৰ ওচৰলৈ। কাৰণে ৰাতি অকণ বেছিকে কষ্ট কৰিব লাগে, যেনেকুৱা কালি ৰাতিয়ে মোৰ 2:30-3টা বাজি গ'ল। 2:30-3টা বাজিছে। 3টা বাজি গৈছে। আকৌ ৰাতিপুৱা উঠি বাহিৰত অলপ মাছ দিবলগীয়া আছিল, সেয়া গাড়ীত উঠাই দি আহিলোঁ। আহি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কৰি আছোঁ। খোৱা বোৱা কৰিলা নাই? দেখাততো খোৱা বোৱা কৰা নাই যেন লাগিছে মানে। টাইমেই পোৱা নাই খোৱা বোৱা। আৰু বৰ্তমান মই উপস্থিত আছোঁ নগাঁৱত। আপোনালোকে দেখিব পাইছে, অকণমান কেমেৰাটো ঘূৰাই দিয়া, মানিক মিউজিকেল তবলা হাউচ। আৰু অলপ এফালে লৈ আহা কেমেৰাটো এতিয়া। আৰু মই আছোঁ এতিয়া নগাঁৱত। সকলোৱে দেখিব পাইছে নগাঁৱৰ পৰা যেতিয়া আপোনালোক এনেকৈ অহা যোৱা কৰে এই দলঙৰ ওপৰেদি তলত আপোনালোকে বিভিন্ন ঢোলৰ দোকান দেখা পোৱা যায়। ধৰি লওক এখন আমাৰ মানিক দাৰ দোকান আছে, তাৰ কাষতে বিনা ষ্ট'ৰ বুলি আছে, আৰু দলঙৰ ওপৰতো আছে আচলতে 2-3খনকৈ ঢোলৰ দোকান। যিহেতু বহাগ বিহু আহি গৈছে, তো আপোনালোকে চাই ভাবি আছে যে ঢোলৰ দামবিলাক কেনেকৈ, বা মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীলৈ এটা ঢোল লাগে, তো ক'ত পাম, কেনেকৈ কিনিম, কিমান টকা ল'ব, তো গোটেইখিনি জানিবৰ কাৰণে মই আহিছোঁ মানিক দাৰ ওচৰলৈ। আৰু মানিক দাৰ ভিতৰত মানে ঢোল চোল বনাই আছে, আৰু গৈ কিনে ধুনীয়াকৈ মানিক দাৰ লগত কথা পাতোঁ। তো ব'লা যাওঁ মানিক দাৰ ওচৰলৈ। দেখিব পাইছা পুৰা ঢোল একদম মানে এইটো কি কৰা বুলি কয়? এইটো ঢোল টানি আছোঁ। ঢোলটো টানি আছে। আৰু প্ৰথম এটা কুৱেশ্যন আপোনাক সুধিম, এই ঢোলৰ লগত বা এই দোকানখনৰ লগত জড়িত আপোনাৰ কিমান বছৰমান হ'ল? আমি সৰুৰে পৰা কৰি আছোঁ, জন্মৰ পৰা আমাৰ এইটোৱেই কাম। জন্মৰ পৰা এইটো কাম। ধৰি লওক 50 বছৰ পাৰ হৈ গৈছে নে? মোৰ 50 বছৰ হোৱা নাই এতিয়ালৈকে, দেউতাৰ দিনৰ পৰা কৰি আছোঁ। মানিকে কৈছে যে দেউতাকৰ দিনৰ পৰা আচলতে এইটো মানে ঢোলৰ লগত বা দোকানৰ লগত জড়িত। আৰু বৌ আছে, বৌক এবাৰ দেখাই দিয়া। বৌ এইফালে চাহ বনাই আছে, আৰু এইফালে খুৰা এইফালে লাগি আছে, মানে এইটো চাউল বনাই আছে। চাউল ঢোলৰ বাঁহৰ তালি লগাব। ঢোলৰ তালি লগাব। আৰু যিহেতু বহাগ বিহু আহি গ'ল, তো সকলোতে এতিয়া খালি মানে ঢোলৰ গুমগুমনি। আচলতে আপোনাৰ তাত ঢোলবিলাক কেনেকুৱা প্ৰাইজৰ পৰা পোৱা যায়? মোৰ তাত ডাঙৰ ঢোল একদম 4000ৰ পৰা ষ্টাৰ্ট। 4000ৰ পৰা ষ্টাৰ্ট। আৰু ষ্টেজত বজোৱা যোনবিলাক এনেকৈ নাচনীৰ লগত প্ৰফেচনেল ঢোল বজায় সেইকেইটা ঢোলৰ দাম আছে 12000-13000 লওঁ। সেইকেইটা খাটনি আছে বহুত। মানে ধৰি লওক মই যোৱাবাৰ আপোনাৰ পৰা এটা ঢোল নিছিলোঁ, নাইগাৰ পৰা মই এটা ঢোল নিছিলোঁ যোৱাবাৰ। মানে বিগিনাৰৰ কাৰণে মানে কিমান মানে কমত, ধৰি লওক এনেই অলপমান শিকিব, ঘৰতে শিকিব, তাৰপিছত ধৰি লওক ভাল ঢোল এটা লৈ পেলাই প্ৰশিক্ষণ ল'ব। একদম বিগিনাৰ কাৰণে 4000 লাষ্ট, আৰু তাতকৈ তলততো নাই। 4000 লাষ্ট। চাউনি দামেই 3000 টকা এতিয়া। চাউনিত 3000 টকা। আৰু কিমান টকালৈকে আছে মানে ঢোলবিলাক? ঢোল লাষ্ট মোৰ তাত 15000লৈকে আছে। তাত 15000 নাই। তাৰ ওপৰত আছেনে বাৰু আজিলৈকে ঢোল? নাই, তাৰ ওপৰত নাই। তাৰ ওপৰত ঢোল নাই। আৰু মই এটা সোধো, যিবিলাক ঢোল আচলতে ষ্টেজত মানে পাৰফৰ্মেঞ্চ কৰা হয়, গায়কৰ লগতে হওক বা বিভিন্ন বিহু মঞ্চতে হওক, আমি যিবিলাক ঢোল দেখো, সেই ঢোলৰ মানে নাম কিবাটো থাকিব হয়তো? নাম ঢোল থাকে, যোৰহতীয়া ঢোল আছে, নগীয়া ঢোল আছে, পাতি ঢোল আছে। পাতি ঢোলটো নাই, পাতি ঢোলটো আগত বজাইছিলে মানুহে, আগৰ বুঢ়া ওজাবিলাকে বজাইছিলে। এতিয়া চব যোৰহতীয়া ঢোলেই বজায়। এইবিলাক বনাই আছোঁ চব যোৰহতীয়া ঢোল। আপোনাৰ যিহেতু বহাগ মাহ অহাৰ লগে লগে বহুত ব্যস্ততা দেখিব পোৱা যায়। প্ৰায় দোকানতে দেখিব পোৱা যায়। আপোনাৰ মানে কিমান দূৰৰ পৰা মানে আহে আচলতে এই ঢোল, ধৰি লওক মেৰামতি হওক বা ঢোল কিনিবলৈ হওক বা এনেকুৱা কিছুমান? আহে, মোৰ তাত বহুত দূৰৰ পৰা আহে। মানে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে নহয়, মানে বাহিৰৰ পৰাও আহে। বাহিৰৰ পৰাও আহে। আৰু যোনে জানে মানিক দাৰ দোকানখনৰ কথা, তো তেওঁলোকক ক'বলগীয়া কোনো দৰকাৰ নাই, নিজে আহে। নগাঁওতে বেষ্ট প্ৰাইচ মানে। তো বাহিৰতো বহুত দোকান আছে, আপোনালোকে সুধি চাব পাৰে। তাৰপিছত আকৌ মানিক দালৈ আহক, তেতিয়া আপোনালোকে নিজে গম পাব যে বাহিৰৰ ৰেটটো কিমান বা ইয়াৰ ৰেটটো কিমান। আৰু ৰেটৰ বুলি এইটো নহয় যে 2000 টকা কাম লৈ পেলাই দাম হয়। আপোনাক যদি বাহিৰত কৈছে 10000 টকা, মানিক দাই আপোনাক 8000 টকাটো দি দিব পাৰিব। কিন্তু এইটো নহয় যে মানিক দাই এই চালেই হওক বা যোনটো এইটো কি বোলে ডিমাই হওক, বোলে কিবা ডুপ্লিকেট ডিমা হওক, ডুপ্লিকেট চাল একো নহয়, একদম পুৰা অৰিজিনেল থাকিব গোটেইখিনি। খালি দামখিনি ধৰি লওক 1000-2000 কম বেছি হ'বই পাৰে। আপোনালোকে যদি আহে তো আপোনালোক ধুনীয়াকৈ চাই মেলি বজাই কিনি লৈ যাব পাৰিব। বজাই কৰি লৈ যাব। আৰু আপুনি বজাব জানে ন ঢোল? জানো। যিহেতু বহাগ বিহু আহিছে, তো যদি মানিক দাৰ হাতত যদি অকণমান যদি ঢোলৰ মানে
গুমগুমনি নুশুনো তেতিয়াহ'লে মানে ভিডিঅ'টো আধৰুৱা হৈ যাব। তো অকণমান যদি দৰ্শকক যদি গুমগুমনি অকণমান শুনাই দিয়া, মানে বহাগটো আহিয়ে গ'ল আচলতে। এতিয়া পুৰা ঢোল পেঁপা তালৰ মাত, আৰু সেইকাৰণে মই আহিলো ভিডিঅ'টো কৰিবলৈ। আৰু মানিকদা অলপমান, আৰু এয়া মোৰ ৰিকুৱেষ্ট মানে একচেপ্ট কৰি পেলাই মানিকদাই বজাব লৈছে ঢোল। এই ঢোলটোৰ নাম কি মানিকদা? ঢোলটোৰ দাম নাম এইটো পায় যোৰহতীয়া ঢোল। এইটো হৈছে যোৰহতীয়া ঢোল। আৰু এইটো প্ৰাইচটো কিমান মান আহিব? এইটো 7,000। 7,000 টকা। আৰু কিবা ডিছকাউণ্ট হ'বনে ল'ব যদি আহে কাষ্টমাৰ? কিবা এটা হ'ব, ডিছকাউণ্ট হ'ব। আৰু বেছি দেৰি নকৰোঁ, পুৰা মানে মোৰ মনটো মানে নাচো নাচো লাগি আছে ফিল্ডটো। আৰু একবাৰ বজাব এতিয়া, তো সকলোৱে চোৱা। মানে জাষ্ট ঢোলবিলাক বনাই, আৰু তাৰ মাজত ধৰি লওক কাষ্টমাৰ দেখাবৰ কাৰণে কিছুমান ধৰি লওক তেনেকৈ চেষ্টা কৰে। আৰু এইফালে ঢোলৰ লগতে তোমাক মই আৰু দেখিছোঁ, তোমাৰ ধৰি লোৱা ঢুলুকিবিলাকো আছে, এইফালে গীটাৰবিলাক আছে, দেখাই দিয়া গীটাৰ আছে, তাৰপিছতে হাৰমনিয়াম আছে, নাগাৰা আছে, কীবৰ্ড আছে, বাঁহী আছে। তো এই সকলোবিলাক তুমি হেৰি কৰা নেকি? মই নিজেই চব কাম কৰোঁ। আৰু গীটাৰ চিটাৰবিলাকতো কেলকাতাৰ পৰা অনা হয়, ইয়াতে বিক্ৰী হয়। আৰু নিজে মই কীবৰ্ড চিবৰ্ড বজাওঁ, প্ৰগ্ৰাম চগ্ৰাম। এই কথাটো মানে মই ইয়াৰ আগৰ পৰা যেতিয়া আহিছিলোঁ, মই ঢোলটো কিনিবলৈ, তেতিয়া মানে মানিকদাই কৈছিলে বহুতো প্ৰগ্ৰাম কৰিছে, মানে ষ্টেজ প্ৰগ্ৰাম কৰিছে বহাগৰ। আৰু এইবাৰ তেনেকুৱা ভাবিছা নেকি কিবা কৰাৰ কথা? এইবছৰ কৰিম মই। আছোঁ এইবাৰ আৰ্টিষ্টৰ লগত ৰিহাৰ্চেল কৰি আছোঁ। যোৱাকালিও কৰিছোঁ, আজিও ৰিহাৰ্চেল আছে, ৰাতি 8টাৰ পৰা আছে ৰিহাৰ্চেল। তুমি কোনটো বাদ্যযন্ত্ৰ বজোৱা? মই কীবৰ্ড বজাওঁ। অনলি ফৰ কীবৰ্ড। দেখিব পাইছে অকল মানে ঢোল বনোৱা বা ঢোল বেচাই নহয়, তো মানে অল ৰাউণ্ডাৰ বুলি ক'ব লাগিব। কষ্ট কেনেকুৱা হয় এই মাহটোত? কাৰণ কাষ্টমাৰ তোমাৰ বহুত হয়, বা তোমাৰ ঢোলৰ বহুত প্ৰেছাৰ হৈ যায়। কিছুমানে কয় যে 10 তাৰিখৰ ভিতৰত ঢোল দিব লাগিব, তোমাৰ ধৰি লোৱা ৰেডি নহ'বও পাৰে, সেইখন সময় ৰেডি নহয়, তেতিয়া কি কোৱা? সেইটো কাৰণে ৰাতি অকণ বেছিকৈ কষ্ট কৰিব লাগে। যেনেকুৱা কালি ৰাতিয়ে মোৰ 2:30-3টা বাজি গ'ল। 2:30-3টা বাজিছে। 3টা বাজি গৈছে। আকৌ ৰাতিপুৱা উঠি বাহিৰত অলপ মাল দিবলগীয়া আছিল, সেয়া গাড়ীত উঠাই দি আহিলোঁ। আহি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কৰি আছোঁ। খোৱা বোৱা কৰিলা নাই? দেখাততো খোৱা বোৱা কৰা নাই যেন লাগিছে, মানে টাইমেই পোৱা নাই। তো চাওক, আপোনালোকৰ বাবে কষ্ট কৰি আছে। আৰু এনেকুৱা কাষ্টমাৰ থাকে বুজি নাপায়, ডাইৰেক্ট যে এইটো ডেটত দিছিলে ল'বলৈ আহে, যদিহে নাপায় মানে বহুত মানে বেয়াকেও কৈছে। কিছুমান আছে এনেকুৱা কাষ্টমাৰ গৰমাগৰমি হয়, তো সেনেকুৱা নহ'ব আচলতে। বহুত কষ্ট কৰি কিনে মানে কাম কৰে দিন ৰাতি একো নোখোৱাকৈ। আৰু এতিয়া ধুনীয়াকৈ বৈ মানে লাষ্ট কৰিছে, হ'লেও এবাৰ কেমেৰাটো ঘূৰাই দেখা দিয়ে বৌফালে। আৰু এইফালে মানিকদা বৌ হয়, আৰু মানিকদা বৈ ধুনীয়াকৈ এইফালে গাখীৰ চাহ দুইজনে খাবলৈ দিলে। বহুত বেছি ধন্যবাদ বৌৰ কাৰণে। আৰু বাকী কথা সুধিম, চাহখন খাই লওঁ, 2 মিনিট ব্ৰেক লৈছে, তাৰপিছতে কথা পাতি আছোঁ। ভিডিঅ'টো ইমানে আছিল। তো ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে, শেষ কৰাৰ আগতে মানে ইয়াত মই ৰখি থাকোঁতে এইখিনিতে মানে নজৰত আহিলে। তো ইয়াতে মানে সৰুৰ পৰা ডাঙৰ মানে ঢোল আছে। তো মই প্ৰথমে এই ঢোলটোৰ দামটো সুধিম, কিমান দাম আহিব? এইটো বেছি দাম নহয়, এইটো 1600 টকা। 1600 টকা। আৰু তোমাৰ ইয়াত আৰু এটা সৰু দেখিছোঁ, সৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে, তো এইটো কিমান? এইটো 600 টকা। 600 টকা, মাত্ৰ 600 টকা। হওক, মাত্ৰ 600 টকা। আপোনালোকৰ যদি সৰু সৰু বাচ্ছা আছে তাতে লৈ আহক, 600 টকাত এইটো ঢোল লৈ যাওক। তাৰপিছতে 300 টকীয়া ঢোলো আছে। আপোনালোকে যদি 600 টকীয়া ঢোলটো দিব নিবিচাৰে, 300 টকাটো ঢোল আছে। বাকী ইমানে আছিল ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পাইছে লাইক কৰিবা, যদি ছাবস্ক্ৰাইব কৰিবা। লগ পাম বেলেগ ভিডিঅ' সৈতে। আৰু চেনেলৰ তৰফৰ পৰা আহিলে নিশ্চয় আমি দাম কমাই ৰাখিম। আৰু মানে মোৰ ফালৰ পৰা যদি আপোনালোক আহে, তেতিয়াহ'লে মানে মানিকদাক ক'ব, ভিডিঅ'ত দেখা দিব একবাৰ। তেতিয়া ধৰি লওক কিবা এটা ডিছকাউণ্ট হ'ব, কমাই ৰাখি দিব। আচলতে ডিছকাউণ্ট কমাই ৰাখি দিব। আৰু কেনেকুৱা পায় জনাব, ঢোলটো নিয়াৰ পিছত কেনেকুৱা পায়। যদি নগাঁও আহে আপোনালোকে, একবাৰ সোমাই কৈ যাব যে ঢোলটো ভাল হয়, আৰু দামবিলাক ক'ব ধুনীয়াকৈ। বাকী ইমানে আছিলে, আহিলোঁ। তো ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ। কাৰণতো বহুত কাম চলি আছে ভিতৰত, তো সেইকাৰণে ইমানখিনি সময় দিছে। তথাপিও মানে ইমান আছে ভিডিঅ'টো। বাই বাই।